স্বাগতম জনাইছো পোহলাই ভেটৰ এই বিশেষ প্ৰতিবেদনৰ মাজত প্ৰিয় দৰ্শকসকল অসমীয়া ছবি জগতলৈ এতিয়া যেন সোণালী দিন ঘূৰি আহিছে আৰু ইখনৰ পাছত সিখনকৈ অসমীয়া বোলছবিয়ে প্ৰত্যেকজন চলচ্চিত্ৰপ্ৰেমী ৰাইজক যি চলচ্চিত্ৰ গৃহলৈ হাত বাউলি মাতিছে আৰু মই বৰ্তমান উপস্থিত আছো যোৰহাটৰ আবেগ বিৰজিত যি ইলি চিনেমা হলত আৰু কিয়নো যোৰহাটত বছৰ বিৰতিৰ এখন নতুন অসমীয়া কাইলৈ অৰ্থাৎ ২৭ দিনত মুক্তি পাবলগীয়া ৰুদ্ৰৰ পোন প্ৰথমবাৰৰ বাবে বহুত বছৰৰ অপেক্ষা অন্তত আচলতে ৰুদ্ৰৰ প্ৰিমিয়াৰ আজি দিয়া হৈছে ইয়াৰ যোৰহাটবাসী ৰাইজে যেতিয়া ইয়াত ট্ৰেইলাৰ লঞ্চ কৰা হৈছিল তেতিয়াই যথেষ্ট আশা আকাংক্ষাৰে তেওঁলোক ৰৈ আছিল আৰু তেওঁলোকৰ যি প্ৰডিউচাৰ বা তেওঁলোকৰ যি কৰ্মকৰ্তাসকল আছিল বা কলা কৌশলীসকল আছিল তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে যোৰহাটত এইবাৰ এক প্ৰিমিয়াৰ শ্ব' তেওঁলোকে যোৰহাটবাসী ৰাইজৰ কাৰণে আগবঢ়াব যিহেতু সাংস্কৃতিক ৰাজধানী যোৰহাট বুলি যোৰহাটৰ এক বিশেষ নাম আছে গতিকে যোৰহাটত এইবাৰ তেওঁলোকে এক প্ৰিমিয়াৰ শ্ব' দিয়াৰ চেষ্টা কৰিছিল আৰু আজি যিহেতু ইয়াত তেওঁলোকৰ প্ৰিমিয়াৰ শ্ব' দিয়া হ'ব গতিকে যথেষ্ট সাংস্কৃতিক ৰাজ্য যোৰহাটৰ লোকসকল আহিছে আৰু ইতিমধ্যে তেওঁলোকে যথেষ্ট আশা আকাংক্ষাৰে এই যি নতুন অসমীয়া বোলছবিখনৰ আশা আকাংক্ষাৰে ৰৈ আছে আৰু আমি দেখিবলৈ পাইছোঁ যদি মোৰ সতীৰ্থ দেখায় ইতিমধ্যে আচলতে তেওঁলোকৰ যি কলা কৌশলীসকল আছে কলা কৌশলীসকল আহি ইতিমধ্যে উপস্থিত হৈছে যি অসমীয়া ছবি জগতৰ আচলতে অন্যতম জনপ্ৰিয় তাৰকা ৰবি শৰ্মা আহি উপস্থিত হৈছে ইতিমধ্যে ননন্দিনী আৰু কাশ্যপ ইতিমধ্যে আহি উপস্থিত হৈছে আমি তেওঁলোকসকল আহিছে আচলতে আমি পিছত কথা পাতিম অকণমান চমুকৈ জানিলোঁ আপোনাৰ যোৰহাটত বহু বছৰ বিৰতিৰ অন্তত প্ৰিমিয়াৰ শ্ব' দিয়া হৈছে কি ক'ব খুব ভাল লাগিছে আচলতে এইটো প্ৰথমবাৰ হ'ব পাৰে এইটো যে অসমীয়া চলচ্চিত্ৰৰ দুটা জেগাত প্ৰিমিয়াৰ শ্ব' গুৱাহাটীত শেষ কৰি এতিয়া আমি যোৰহাটলৈ আহিছোঁ এতিয়া চাওঁ ৰাইজে কেনেকুৱা পায় ৰুদ্ৰ চাই গতিকে আমি সবিশেষ জনাম আমি যিধৰণে প্ৰতিশ্ৰুতি দিছিলোঁ সেইধৰণে আমি আহি উপস্থিত হৈছোঁহি আজি প্ৰিমিয়াৰৰ কাৰণে কাইলৈৰ পৰা আমি মুকলি কৰি দিম ছবিখন এতিয়া অলৰেডি এডভান্স বুকিং হৈছে বেছিভাগ হলছ আমাৰ হাউচফুল হৈ আছে গতিকে ঈশ্বৰৰ আশীৰ্বাদ আৰু ৰাইজৰ আশীৰ্বাদ যদি থাকে আমি ডেফিনেটলি সফল হ'ম আৰু সেই মানসিকতাৰে আহি ওলাইছোঁহি প্ৰতিশ্ৰুতি দুটাই যে পৰিয়ালৰ আটাইতকৈ জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ উপভোগ কৰিব পৰা এখন ছবি ইয়াত বেয়া পাবলগীয়া অসুবিধা পাবলগীয়া কোনো কথা নাই প্ৰথম কথা আৰু দ্বিতীয় কথা তেওঁলোকৰ কষ্ট উপাৰ্জিত ধনেৰে যি আজি টিকট ক্ৰয় কৰি এজন ঘৰৰ মুৰব্বীয়ে গোটেই দিনটো অফিচত কাম কৰি আহি ছবিখন চাব তেওঁলোকে যাতে হতাশ হৈ ঘৰলৈ উভতি যাব নালাগে তাৰে যুঁজা কৰিছোঁ আমাৰ সামৰ্থ্য অনুযায়ী গতিকে বাকী ৰাইজে চাই জনাব আমাক নিশ্চিতভাৱে প্ৰিয় দৰ্শক আমি ইতিমধ্যে জনাইছোঁ যে অসমীয়া ছবি জগতলৈ সোণালী দিন ঘূৰি আহিছে আৰু ইখনৰ পাছত সিখনকৈ অসমীয়া যি বোলছবি আছে অসমীয়া বোলছবিয়ে প্ৰত্যেকজন অসমীয়া চলচ্চিত্ৰপ্ৰেমী ৰাইজক চলচ্চিত্ৰ গৃহলৈ হাত বাউলি মাতিছে এয়া আমি পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক যোৰহাটৰ ইলি চিনেমা হলৰ পৰা আজি ৰুদ্ৰৰ প্ৰিমিয়াৰ তেওঁলোকক খন্তেক সময়ৰ পাছতে প্ৰিমিয়াৰ আগবঢ়াব আমি তাৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ আজি আমি নিজৰ কথা ৰাখি এটা প্ৰিমিয়াৰ শ্ব' এজ এ জেষ্টাৰ এই আৰম্ভণি হয়তো আগলৈ আমি মধ্য অসম লোৱাৰ আছাম আপাৰ আছাম সকলোতে আমি এটা প্ৰিমিয়াৰৰ কথা চিন্তা কৰিম কাৰণ ২৩ তাৰিখে প্ৰথমবাৰৰ বাবে দুটাকৈ প্ৰিমিয়াৰ শ্ব' অৰ্গেনাইজ কৰিবলগীয়া হ'ল গুৱাহাটীত আৰু এইটো ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ বাবে হৈছে যে ইমান মানুহৰ ইচ্ছা চিনেমাখন চাবলৈ আৰু আমাৰ গেষ্টৰ বাৰু এইবাৰ সংখ্যা বাঢ়িছে কাৰণ আমাৰ প্ৰডিউচাৰ কেইবাগৰাকী আছে এইবাৰ তেওঁলোকে আটাইৰে গেষ্ট মিলি এইবাৰ সংখ্যা বাঢ়ি গৈছে দুটা প্ৰিমিয়াৰ আমি অলৰেডি কৰিলোঁ আজিও আমি এটা শ্ব' কৰিম বুলি ভাবিছিলোঁ কিন্তু চাইমultaneously দুটা শ্ব' চলি থাকিব দুটা অডিট গতিকে প্ৰথমতে প্ৰিমিয়াৰতে যদি এই আমি দেখিবলৈ পাইছোঁ এনেকুৱা ভিৰ আশা কৰিছোঁ ছবি গৃহতো ভিৰ থাকিব আৰু তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ লাগিব প্ৰথম কথা গতিকে নিমন্ত্ৰিত অতিথি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক ব্যস্ত সময় উলিয়াই তাৰ পৰা সময় উলিয়াই আপোনালোক আহিছে আমাৰ মাজত এতিয়া কথা হৈছে ছবিখনক আজি এতিয়া ছবিখন আৰম্ভ কৰাৰ আগতে মই বিশেষ বকি মোৰ ওপৰত খং উঠাই নলওঁ যাতে ছবিখনে নাচাবলৈ মন যায় সেইটো নকৰোঁ কেৱল এটা কথাই ক'ব বিচাৰে ছবিখন মানে কিয় চাব মোৰ দৃষ্টিৰে মই কওঁ যে এইখন এখন কমাৰ্চিয়েল চিনেমা বিনোদনধৰ্মী ছবি এনেকুৱা ধৰণৰ ছবি আমি তৈয়াৰ কৰি থাকোঁ কিন্তু এইখনত মই লাষ্ট যিখন ছবি কৰিছিলোঁ চিৰভৱতী তাৰ অভিজ্ঞতাখিনিও ইয়াত সোমাই আছে গতিকে ৰূপক গগৈ ডাঙৰীয়া পৰিচালনা কৰিছে তেওঁৰ লাষ্ট যিখন ছবি আছিল তাৰ যিখিনি অভিজ্ঞতা আছিল সেইখিনিও আমি ইয়াত সামৰি আপোনালোকৰ বাবে তৈয়াৰ কৰিছোঁ কেনভাছটো ডাঙৰ চিনেমাখনৰ আমাৰ যিটো উদ্দেশ্য সদায় যে ৰাষ্ট্ৰীয় পৰ্যায়ত আমি অসমৰ বিনোদনধৰ্মী ছবিসকল সমান্তৰালভাৱে থিয় হ'ব পাৰিব লাগে তাৰেই এটা ইচ্ছা আমি প্ৰকাশ কৰি এই ছবিখন তৈয়াৰ কৰিছিলোঁ আৰু কিছু সংখ্যক আমি কিছু দূৰলৈকে আমি সফল হৈছোঁ আৰু দ্বিতীয় কথা হৈছে যে আজিকালি বিনোদনৰ নামত বহুত বস্তু আপোনালোকে দেখিব পাব মোবাইলটোৱে যথেষ্ট এণ্টাৰটেইনমেণ্ট দি থাকে আমাক
কিন্তু মোবাইলটোত এনেকুৱা কিছুমান বস্তু থাকে যিবোৰ আমি গোটেই পৰিয়ালৰ মানুহখিনি আটাই একেলগে চাব নোৱাৰোঁ, কেতিয়াবা আমাৰ অসুবিধা লাগে। কিন্তু আমাৰ এই ছবিখন পৰিয়ালৰ আটাইতকৈ জ্যেষ্ঠজনৰ পৰা একেবাৰে কনিষ্ঠজনলৈকে একেলগে বহি উপভোগ কৰিব পৰা ছবি। মই ভাবোঁ আজিৰ তাৰিখত এইটো এটা বিৰাট ডাঙৰ প্লাছ পইণ্ট। ছেকেণ্ড পইণ্ট যে আপোনালোকে ইমান কষ্টকৈ উপাৰ্জন কৰা ধন যেতিয়া কোনোবাই খৰচ কৰি ছবি এখন চাবলৈ আহে, বহু আশা আকাংক্ষা মনত লৈ আহে। গতিকে অন্ততঃ আমি ইমানখিনি কথা আপোনালোকক ক'ব পাৰোঁ যে আপোনালোকৰ সেই ব্যয় কৰা টকাকেইটা অথলে নাযায় বুলি আপোনালোকে ক'ব পাৰিব। আমি আমাৰ টেষ্টৰ মতে বনাইছোঁ, তথাপিও আপোনালোকৰ ইচ্ছা, আপোনালোকৰ ৰুচিৰ ওপৰত বহুত কথা নিৰ্ভৰশীল। আৰু পাব্লিচিটিৰ ক্ষেত্ৰত আমি নতুন ধৰণৰ পাব্লিচিটি টেকনিক্স বহুত ইউজ কৰিছোঁ, কিন্তু আমাৰ আটাইতকৈ ডাঙৰ পাব্লিচিটি হ'ল আপোনালোক। আজি নিমন্ত্ৰিত অতিথিসকলে যদি ইয়াৰ পৰা ওলাই গৈ আপোনালোকে যদি নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ পৰা যদি এটা কথা শ্বেয়াৰ কৰে যে আমি ৰুদ্ৰ আহি আছে, ইমান তাৰিখে ৰুদ্ৰ আৰম্ভ হ'ব, আপোনালোকে ভাল পায় বেয়া পায় যেনেকুৱা ধৰণৰ আপোনালোকৰ ইচ্ছা, যি আপোনালোকে পায় তাকেই লিখক, কিন্তু অন্ততঃ আপোনালোকৰ মনৰ ভাৱটো প্ৰকাশ কৰক, যাতে আমি ভুলখিনি শুধৰাই ল'ব পাৰোঁ আৰু ভালখিনি আমি আৰু ভাল কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। আৰু পেজখন টেগ কৰক, আপোনালোকে পেজখনলৈ টেগ কৰি দিব, তেতিয়া আমি মেছেজবোৰ পাম। আৰু শেষত এটাই অনুৰোধ যে ছবি কোনো ধৰণৰ আপোনালোকে ভিডিঅ' যেন আপলোড নকৰে, ফটোগ্ৰাফ আপোনালোকে আপলোড কৰক আৰু এতিয়া ছবিখন উপভোগ কৰক। মোৰ গোটেই ৰুদ্ৰৰ পৰিয়ালটোৰ তৰফৰ পৰা আপোনালোকৰ ওচৰত মই পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ আজি ক'বলগীয়া ধন্যবাদ।